বিজেপি হাই 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 বিজেপি হাই 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 বিচার লাগে সুচিতা দাসৰ আত্মহত্যাৰ বিচাৰ লাগে অতি দুৰ্ভাগ্যজনক কথা আমি আজি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ এইটো নহয় আমি সৎ বিষয়াসকলৰ সমৰ্থনত প্ৰতিবাদ কৰিব লাগে যিসকল সৎ বিষয়া শূন্য দুৰ্নীতি সহনশীলতাৰ কথা যি কথা ক'লে শূন্য মানে দুৰ্নীতি হ'ব দুৰ্নীতি নহয় দুৰ্নীতিৰ নামত একোৱেই নাথাকিব এনে এটা যি ৰাইজক আগুৱাব হৈছিলে তাৰ প্ৰমাণ সৎ বিষয়াসকলে দিবলৈ আজি বাধ্য হৈছে আজি আপুনি অকল এই জুচিতা দাসে নহয় উত্তৰপাৰৰ যিটো ঘটনা উত্তৰপাৰৰ ঘটনাটোৰ পৰা আজি এই জুচিতা দাসৰ হত্যালৈকে আপোনালোকে চাওক যিসকল সৎ বিষয়া আছে সেই সৎ বিষয়াসকলক মৃত্যু পৰ্যন্ত তেওঁলোকে আগবঢ়াই নিবলৈ বাধ্য কৰাইছে আজি সেয়ে আমি কংগ্ৰেছ দলে এই জুচিতা দাসৰ এটা প্ৰতীক মাত্ৰ জুচিতা দাসে নিজেই আত্মহত্যা কৰি এটা মানে উদাহৰণে দিছে যে অসমত বহু জুচিতা দাস এতিয়াও বাধ্যত পৰি আত্মহত্যা নকৰাকৈ যেনে তেনে বাজি আছে আমাক তেওঁলোকে এটা উৎসাহ যোগাব খুজিছে যে আমাক অন্তত আপোনালোকে বচাওক আপোনালোকে আমি তেওঁলোকৰ হৈ আজি প্ৰতিবাদ কৰিবলৈ আহিছোঁ অন্ততঃ চৰকাৰখনে সৎ বিষয়াসকলক মানে বচাই ৰাখিব লাগে আজি এই যে বিল বনাই দিবলৈ যিটো প্ৰেছাৰ ক্ৰিয়েট কৰিছে যে কাম নোহোৱাকৈ বিল বনাই দিয়ক তেওঁ নিশ্চয় উপলব্ধি কৰিছে যে মই যদি বিলখন বনাই দিওঁ কামটো নোহোৱাকৈ কাইলৈ যদি এনকুৱাৰী হয় কোন ফচিব তেওঁ ফচিব তাৰমানে ওপৰৰ বিষয়াসকল মেইন বাচি যাব আৰু তেওঁক ফচাব বিচাৰিছে এনেকৈ অসমত বহুত বিষয়া আজি মানে মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে সেই অন্তৰ্দ্বন্দ্বৰ পৰা বচাই আহিবৰ কাৰণে আমাক যেন তেওঁ আত্মাই আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি সন্মান জনাই আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি ডিব্ৰুগড় জিলাত কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ জৰিয়তে আমি ভাবিছোঁ তেওঁ আত্মাই চিৰশান্তি লাভ কৰক আৰু চৰকাৰে খুব তীক্ষ্ণতাৰে যে CBIৰ দ্বাৰা তদন্ত কৰি এই দোষীক শাস্তি প্ৰদান কৰক এই আমাৰ কামনা বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী আজি ল'বলগীয়া হৈছে কিয়নো আমাৰ আজি 26 তাৰিখৰ দিনাখন জুচিতা দাস নামৰ এগৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে বঙাইগাঁৱত তেওঁ চিপজৰি লৈ আত্মহত্যা কৰিছে আৰু সেই আত্মহত্যাক আমি সহজভাৱে লোৱা নাই এইটো কাৰণে তেওঁ ছুইচাইড নোটত কেইজনমান বিষয়াৰ নাম উল্লেখ কৰি থৈ গৈছে যিহেতু এটা অৰ্ধনিৰ্মিত ৰাস্তাৰ PWD লোক নিৰ্মাণ বিভাগৰ এটা ৰাস্তাৰ ক্ষেত্ৰত তেওঁক খুব মানসিক আৰু প্ৰেছাৰ দিয়া হৈছিলে যে বিলসমূহ উলিয়াই দিব লাগে আৰু যিহেতু 60% কাম সম্পূৰ্ণ হৈছিলে সেই ৰাস্তাটো আৰু তাৰ ফলত তেওঁ খুব মানসিক মানে নিৰ্যাতনৰ বলি হৈছিলে আৰু তেওঁ সেইটো সহ্য কৰিব নোৱাৰি তেওঁ বিল নিদিলে আৰু নিদিয়াৰ পৰিণামত তেওঁ যি উৰ্ধ্বতন বিষয়াসকলৰ তেওঁ মানসিক নিৰ্যাতনৰ বলি হ'ল তাৰ ফলত তেওঁ আত্মহত্যা কৰিব বাধ্য আৰু সেই হেতুকে আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই গৌৰৱ গগৈ দিছিলে যে এই হত্যাকাণ্ডৰ উপযুক্ত তদন্ত হ'ব লাগে যিহেতু বিজেপি চৰকাৰে ইতিমধ্যে কৈছে যে বেটি বচাও বেটি পঢ়াও যিটো আঁচনি তেওঁলোকে লৈছে সেই আঁচনি কিন্তু ইতিমধ্যে আমাৰ নাৰী দেশৰ প্ৰান্তে প্ৰান্তে বিজেপি শাসিত ৰাজ্যবিলাকত হত্যা চলিছে সেয়া বন্ধ হ'ব লাগে আৰু তাৰ বাবে আমি এই হত্যাকাণ্ডৰ CBI তদন্ত মুখ্যমন্ত্ৰী হাতত থকা বিভাগত আজি দুৰ্নীতি বজাৰ মেলিছে ব্যাপক দুৰ্নীতি যি অভিযোগ উত্থাপন হৈছে আমি তাকে আজি CBI তদন্তৰ বাবে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়ে ডিমাণ্ড কৰিবলৈ আজি অৱস্থান কৰিছোঁ কাৰণ কেলে আজি বঙাইগাঁৱত নিৰ্মাণ হৈ থকা যিটো ষ্টেডিয়ামত তাত ঠিকাদাৰে যিটো মানে এষ্টিমেট যি ধৰণে তাত লোহা বা তাত যিটো মেটেৰিয়েল ইউজ কৰিব লাগে তেনেধৰণে নকৰি তেওঁ ATM-ৰ লোহা ব্যৱহাৰ কৰাৰ বাবে তাত অভিযোগ উত্থাপন হ'ল আৰু তাত সহ অভিযন্তা জুচিতা দাসে সেই ক্ষেত্ৰত সহযোগ হোৱাৰ বাবে তেওঁক মানসিক চাপ বৃদ্ধি কৰি মানসিক চাপ সহ্য কৰিব নোৱাৰি হত্যা কৰিবলৈ বাধ্য হ'ল গতিকে আমি এই ধৰণৰ দুৰ্নীতি বন্ধ কৰিবলৈ তদন্ত কৰিবলৈ সভাত দাবী জনাইছোঁ দাসৰ আত্মহত্যাৰ বিচাৰ আমি CBI অৰ্পণ কৰিবলৈ দাবী জনাইছোঁ।
রাহুল গান্ধী জিন্দাবাদ